নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যে কৈ আছোঁ ব্ৰিটিছৰ বিষয়ে আপুনি জানিবলৈ হ'লে আপুনি এজন মানুহৰ বিষয়ে জানিব লাগিব। মই আজি সেই মানুহজনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেই মানুহজনৰ নাম হ'ল ভাস্কো ডি গামা। এই ভাস্কো ডি গামা, তেওঁৰ জন্ম হৈছিলে পৰ্তুগালৰ চাইন নামৰ এখন চহৰত। তেওঁ আছিলে আপোনাৰ এক্সপ্ল'ৰাৰ আৰু নোবেল মেন, মানে তেওঁ নাবিক আছিলে। তেওঁক পৰ্তুগালৰ যিজন কিং আছিলে ৰজা মেনুৱেল, তেওঁ এটা বিশেষ দায়িত্ব দিছিলে যে তুমি নাৱত গৈ জাহাজত গৈ পৃথিৱীত ক'ত ক'ত কি ঠাই আছে, ক'ত ক'ত মানে ব্যৱসায় কৰিব পাৰে, এইবোৰ তুমি বিচাৰা। তোমাৰ এইটো বিচাৰা কাম হয়। তোমাক মানে চৰকাৰৰ ফালৰ পৰা টকা পইচা, খোৱা লোৱা, হাবি জাবি যিমান যি লাগে চব দিব, চব সেই ৰজাজনে সুবিধা দিব। তো তেওঁ তেনেকৈ বিচাৰি গ'ল। তো তেওঁ আপোনাৰ সাগৰত মানে নাও চলাই গৈ আছে। গৈ আপোনাৰ তেওঁ আহি পালে ভাৰত। তো প্ৰথম মানে ইউৰোপীয়ান নাগৰিক ভাৰতলৈ অহা, তেওঁৰ নাম হ'ল ভাস্কো ডি গামা। আৰু চাওক দেই, মানে এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী। এই নদীৰ লগত মানে কি সম্পৰ্ক আছে? ইতিহাসৰ সম্পৰ্ক আছে, বৰ্তমানৰ সম্পৰ্ক আছে, ৰাজনীতি, আপোনাৰ অৰ্থনীতি, সকলোৰে মানে নদীৰ লগত সম্পৰ্ক আছে। সেইকাৰণে মই নদীৰ পাৰত আহি গ'লোঁ ভিডিঅ' বনাবলৈ। তো এই ভাস্কো ডি গামা প্ৰথম ভাৰতলৈ অহা এজন ইউৰোপীয়ান মানুহ। তাৰে পিছত যেতিয়া তেওঁ কথাটো গৈ ৰজাক জনালে যে ছাৰ, এটা ঠাই আছে ভাৰত নামৰ, বঢ়িয়া ঠাই হয়। তো সেই ঠাইটো মই বিচাৰি পালোঁ। সেই ঠাইটো কোনফালেদি যাব লাগে? সেই ঠাইটো আপোনাৰ এনেকৈ সাগৰৰ মাজেদি গৈ এনেকৈ গৈ এনেকৈ গ'লে পায়। তো সেই কথাটো ৰজাক ক'লে। ৰজাই খুব ভাল পালে। ৰজাই তেতিয়া বাকী মানুহবোৰকো মানে কথাটো জনাই দিলে। যেতিয়া কথাটো কাণ বাগৰি গ'ল, তেতিয়া সেই কথাটো ইউৰোপৰ বাকী যিবোৰ দেশ আছে, আপোনাৰ ডেনমাৰ্ক, নেদাৰলেণ্ড, হলেণ্ড, পলেণ্ড, ইটালী, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, গ্ৰেট ব্ৰিটেইন মানে হ'ল আপোনাৰ ইংলেণ্ড, আয়াৰলেণ্ড, স্কটলেণ্ড আৰু ৱেলছ, এই চাৰিখন দেশ মিলি হৈ গ'ল গ্ৰেট ব্ৰিটেইন। তো সেই মানুহখিনিক আমি ব্ৰিটিছ বুলি কওঁ। তো আপুনি মেইন কথাবোৰ মানে ব্ৰিটিছ বুলি ক'লে কি হয়, কাক বুজায়, সেইটো বুজিব লাগিব। সেইটো বুজিবলৈ আপুনি যিবোৰ নাগৰিক ইংলেণ্ড, আয়াৰলেণ্ড, স্কটলেণ্ড আৰু ৱেলছৰ নাগৰিক, সেই নাগৰিকখিনিক ব্ৰিটিছ বুলি কয়। আমি সাধাৰণতে ইংলেণ্ডৰ বুলি কৈ থাকোঁ, কিন্তু ইংলেণ্ডৰ লগত আয়াৰলেণ্ড আছে, স্কটলেণ্ড আছে আৰু ৱেলছ আছে। চাৰিখন দেশ আছে। চাৰিখন দেশৰ নাগৰিকক ব্ৰিটিছ বুলি কয়। আৰু বাকী যিবোৰ নাগৰিক, তেওঁলোক হ'ল পৰ্তুগালৰ, ফ্ৰান্স, নেদাৰলেণ্ড, তেওঁলোকক ডাচ বুলি কয়, হলেণ্ড, আৰু ইটালী, স্পেইন, এনেকুৱা মানে যিমান ইউৰোপৰ দেশ আছে, সকলোৰে মাজত কথাটো প্ৰচাৰ হৈ গ'ল। প্ৰচাৰ হৈ যোৱাৰ লগে লগে তাত কি হয়, মানে ইজনে সিজনক চাই থাকে। মানে ইয়াত কেনেকুৱা, ইয়াতো আপোনাৰ আমাৰ সমাজত কি হয়, মোক বেলেগে চাই আছে, মই বেলেগক চাই আছোঁ। তো ঠিক তেনেকৈ পৰ্তুগালক মানে বাকী দেশবোৰে, ওচৰৰ দেশবোৰে চাই আছে যে পৰ্তুগালে কি কৰে। তো দেখা পালে যে পৰ্তুগালৰ এজন মানুহ ভাৰত নামৰ এখন ঠাই বিচাৰি পালে। তো তেওঁলোকৰ বাকীবিলাককো ক'লে যে তহঁতেও যা। তো ব্ৰিটিছক পঠাই দিলে। যে ব্ৰিটিছৰ যিবোৰ ৰাণী আছিল, ৰাণীয়ে তেওঁলোকৰ মানুহ পঠালে। ফ্ৰেন্সৰ ৰজা আছিলে, তেওঁলোকে পঠালে। তো চবেই নিজৰ মানুহ পঠাই দিলে। তো আহি আপোনাৰ সকলোৱে ভাৰত পালে। তো ভাৰত কেনেকৈ পালে মই সেইটোৱে ক'ব বিচাৰিছোঁ। এইটো চাওক নদী। এই নদীটো ক'ত কানেক্ট হৈ আছে? এই নদীটো আপোনাৰ কানেক্ট হৈ আছে আপোনাৰ চাইনাৰ আপোনাৰ তিব্বেত নামৰ এটা ঠাই আছে। সেই ঠাইটোৰ পৰা এইটো বৈ আহিছে। বৈ কোনফালেদি আহিছে? একদম চাইনাৰ মাজেদি আহি একদম ইফালে আপোনাৰ অৰুণাচলৰ ইফালে তিনিচুকীয়া, এইবিলাক গোটেই অসমৰ মাজেদি বৈ আহিছে। অসমৰ মাজেদি বৈ আহি ক'ত গৈছে? এইটো আপোনাৰ ধুবুৰী হৈ বাংলাদেশ হৈ আপোনাৰ বংগোপসাগৰৰ পৰা ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, চবৰ লগত কানেক্ট হৈ আছে। তো পৃথিৱীত যিমান মহাসাগৰ আছে, চব মহাসাগৰৰ লগত নদী কানেক্ট হৈ আছে। তো নদীৰ লগত আপোনাৰ উপনদী কানেক্ট হৈ আছে, সাগৰ কানেক্ট হৈ আছে, চব কানেক্ট হৈ আছে। তো এতিয়া কথা হ'ল কি, ভাস্কো ডি গামাৰ জন্ম হৈছিলে 1459 চনৰ 24 ডিচেম্বৰ
পৰ্তুগালৰ চাইন নামৰ ঠাইত। তো তেওঁ হ'ল প্ৰথম মানে ইউৰোপীয়ান নাগৰিক। তেওঁৰ বিষয়ে জানিবই লাগিব, তেওঁৰ বিষয়ে জানিলেহে আপুনি বাকীখিনি জানিব। তো মই সেইকাৰণে আজিৰ ভিডিঅ'টো তেওঁৰ বিষয়ে কৈ দিলোঁ। তো তেওঁ প্ৰথম আহিয়ে ভাৰত দখল কৰা নাই, প্ৰথম ভাৰতটো অলপ ঘূৰিছে। তেওঁৰ লগত যিবোৰ মানুহ আহিছিল সেই মানুহবোৰে আপোনাৰ গৈ ৰিপৰ্ট দিলে। তাৰপিছত তেওঁ যিটো ৰাস্তা মুকলি কৰি দিলে সেই ৰাস্তাটোৰে গোটেই নাগৰিক মানে গোটেই মানুহবোৰ আহি গ'ল। তেওঁলোকে ব্যৱসায় কৰিছিল। ব্যৱসায় কি কৰিছিল মানে সেই সময়ত ইউৰোপত উদ্যোগিক বিপ্লৱ হৈছিলে, মানে শিল্প বিপ্লৱ বুলি কয়। সেই বিপ্লৱত মানে তেওঁলোকে উদ্যোগ স্থাপন কৰিছিলে। সেই উদ্যোগত বিভিন্ন মেটেৰিয়েলৰ প্ৰয়োজন হৈছিলে, কেঁচা সামগ্ৰী। সেই কেঁচা সামগ্ৰীবোৰ তেওঁলোকৰ দেশত নাছিলে, বিভিন্ন বেলেগ বেলেগ দেশত আছিলে। যেনেকৈ কিছুমান ভাৰতত আছিলে, মছলা পাতি আপোনাৰ এই কপাহ কেঁচা মালবিলাক ভাৰতত আছিলে, আফ্ৰিকাত আছিলে, বিভিন্ন দেশত আছিলে। সেই কেঁচা সামগ্ৰীবোৰ তেওঁলোকে সংগ্ৰহ কৰি তেওঁলোকৰ উদ্যোগত সেইবোৰ প্ৰডাকশ্যন কৰি আকৌ বিক্ৰী কৰে। সেইটো আছিলে তেওঁলোকৰ সেই সময়ত মানে বিজনেছ। তো সেই বিজনেছটোৰ কাৰণে ভাৰতত আহিলে। ভাৰতত আহি কেঁচা সামগ্ৰীবোৰ কালেক্ট কৰে আৰু তেওঁলোকৰ নিজৰ মাজত কম্পিটিশ্যন চলি আছিলে। যেনেকৈ আপোনাৰ ব্ৰিটিছৰ লগত ফ্ৰেন্সৰ লগত জাৰ্মানীৰ লগত নেদাৰলেণ্ডৰ লগত পলেণ্ডৰ। তো চবৰ নিজৰ মাজত কম্পিটিশ্যন চলি আছিলে। তো ভাৰততো মানে কম্পিটিশ্যন চলিছিলে। তো এইবোৰ কথা মই কম লাহে লাহে, এটা ভিডিঅ'ত কোৱাটো সম্ভৱ নহয়। তো আজি মই এইখিনি ক'লোঁ। ঠিক আছে, ধন্যবাদ। এইফালেদি ৰাজভৱন যাব পাৰি।